Hello students, welcome back to this new video. আজি আমি এই ভিডিওটোত pronounৰ ওপৰত আলোচনা কৰিম parts of speechৰ second part যাক অসমীয়াত কোৱা হয় সৰ্বনাম পদ। স্পেশালি এই ভিডিওটো অসম জাতীয় বিদ্যালয় ক্লাস 7 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কাৰণ তেওঁলোকৰ কিতাপত মানে টেক্সট বুকত এই লেসনটো আছে। অকল তেওঁলোকৰ বাবে বুলি নহয় সকলোৱে জানিব লাগে parts of speechৰ দখল থকাটো আমাৰ বাবে সকলোৰে বাবে জৰুৰী আৰু কম্পিটিটিভ এক্সাম বিলাকতো এইবিলাক আহি থাকে। গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাবা আৰু নোট ডাউন কৰি যাবা যাতে তোমালোকৰ লগত থাকি যায় বস্তুখিনি। ঠিক আছে, এতিয়া আমি আগবাৰো pronoun কাক কয়। A pronoun is a word used instead of noun. Instead of মানে হল পৰিৱৰ্তে। যিবিলাক পদ আমি নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰো সেইবিলাকক কি বুলি কোৱা হয়? pronoun বুলি কোৱা হয়। এতিয়া এক্সাম্পল যদি এটা লও, Sheila is a beautiful girl. She is also very intelligent. ইয়াত Sheila টো হল নাউন। এই নাউনটোৰ পৰিৱৰ্তে আমি ইয়াত কি she ইউজ কৰিছো। যদি লৰা থাকিল হয় he ইউজ কৰিলো হয়। গতিকে এইবিলাকক কি বুলি কোৱা হয়? pronoun বুলি কোৱা হয়। এতিয়া pronounৰ কেইবাটাও ভাগ আছে। Personal pronoun, possessive pronoun, reflexive pronoun, emphatic pronoun, indefinite pronoun, relative pronoun, demonstrative pronoun, interrogative pronoun, distributive pronoun and reciprocal pronoun. অসম জাতীয় বিদ্যালয়ৰ কিতাপখনত possessive pronounটোৰ বিষয়ে উল্লেখ নাই। এইটো personal pronounৰ ভিতৰত সোমাই দিছে। সেইকাৰণে তাত 9টা pronounৰ কথা কৈছে। গতিকে তোমালোকে কনফিউজ নহবা। ইয়াত মই বেলেগকে দুইটা বুজা। এটাকে গোটেইকেইটাৰ ওপৰত আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাই থাকা। এতিয়া আমি আহিছো personal pronouns. Personal pronouns no কাক বোলে? Personal pronouns are those pronouns which stands for what are called the three persons in English grammar. English grammar তিনিটা যে person আছে এই person কিটা কি বুলি কোৱা হয়? Personal pronoun বুলি কোৱা হয়। First person singular number I, plural number we, second person you, তাৰ পিছত third person হল he, she, it আৰু they। এইকেইটা personal pronoun বুলি কোৱা হয়। মনত ৰাখিবা এইকেইটাৰ তো বাক্য জানে simple। Possessive pronoun, the person the pronoun which shows the positions or ownership is called possessive pronoun. যেতিয়া যিবিলাক pronoun কি দেখুৱাই position আৰু ownership দেখুৱাই সেইবিলাকক কি বুলি কোৱা হয়? possessive pronoun. যেনে this is my book, এইখন মোৰ কিতাপ। ইয়াত এইটো মোৰ ownershipৰ কথা কৈছে। this pen is yours, এইটো তোমাৰ পেন। এইটো কাৰ পেন? তোমাৰ পেন। ইয়াত এই yours টো কি কথা কৈছে? ownershipৰ কথা কৈছে। গতিকে এইবিলাক pronounক কি বুলি কোৱা হয়? her, hers, your, yours এইবিলাকক কি বুলি কোৱা হয়? possessive pronouns বুলি কোৱা হয়। Reflexive pronouns, it represents the action performed by the subject is on the subject itself. যেতিয়া action to subject নিজে কৰা বুজায় তেতিয়া reflexive pronoun হয়। example to চাবা, I do my homework myself. ইয়াত myself to ইয়াত subject যি আছে I আছে, ইয়াতে I দ্বাৰা কৰা বুজাইছে। মই মোৰ homework নিজে কৰো, মোৰ দ্বাৰা কৰো। we saw it ourselves, ইয়াতে we টোৰ কথা আকৌ ইয়াত কৈছে আমাৰ দ্বাৰা। ঠিক আছে, গতিকে এইবিলাকক কি বুলি কোৱা হয়? reflexive pronoun। যেনেকৈ I to I আৰু my এইবিলাক কি হ'ব? myself হ'ব, you to yourself হ'ব, he to himself হ'ব, she to herself হ'ব, it to itself হ'ব। যেতিয়া plural number হয় তেতিয়া স্পেলিং টো অকমান চেঞ্জ হৈ যায়, selves হৈ যায়, selves। ঠিক আছে, we to ourselves, you to yourselves, they to themselves। এইটো কথা মনত ৰাখিবা। ডেফিনেশ্যন গলি মাৰা তোমালোকে এই এক্সাম্পল কেইটা ভালকে চাবা। এক্সাম্পল কেইটা চালে তোমালোকৰ একদম ব্ৰেইনত সোমাই যাব। এক্সাম্পল কেইটা ভালকে বুজি পাইছানে নাই সেইটো বস্তু চাবা। তোমালোকক ডেফিনেশ্যন পৰীক্ষাত লিখিব নিদিয়ে, এক্সাম্পল বাছি উলিয়াব দিব। এতিয়া আহিছো emphatic pronouns। emphatic pronouns কাক বোলে চাবা? An emphatic pronoun is that
which is used to add emphasis to the subject of the sentence. Sentence tor subject ok emphasize koribor karone jibilak pronoun use kora hoy hei bilake hoise emphatic pronoun. Iat soa myself toi ki korise I took emphasize korise. Emphasize kora mane hol jor dise. I myself did the homework. Moi মোৰ দ্বাৰা হোমৱৰ্ক খিনি কৰিছিলো ইয়াত মোৰ দ্বাৰা তই মোক টুক জোৰ দিছে ঠিক আছে she herself has arranged the program তাইৰ দ্বাৰা program to arrange কৰিছিলে ইয়াত herself তই she টুক জোৰ দিছে গটে সাবজেক্ট ক জোৰ দিবৰ কাৰণে যিবিলাক pronoun ইউজ কৰা হয় সেইবিলাকে হৈছে emphatic pronoun indefinite pronoun sometimes the pronoun use in a sentence in a general way not to refer any particular person or thing ketiaba any particular person or thing ok bujaboloi byabohar kora nohoy general way er karone byabohar general way kori kine byabohar kora hoy ei pronoun bilako indefinite pronoun bole jene all anyone anybody anything everyone everybody everything someone somebody ebilak gotei bila indefinite pronoun jane saba nobody can help you in this matter ইয়াত এই বিষয়টো তোমাক কোনেও সহায় কৰিব নোৱাৰে ঠিক আছে ইয়াত nobody to কি indefinite pronoun somebody has stolen my watch কোনোবাই মোৰ ঘড়ীটো চুৰি কৰিলে ইয়াত কোনোবাই বুলি কওতে যি কোনো মানুহ হ'ব পাৰে কাকো কি কৰা নাই মেনশন কৰা নাই ঠিক আছে জেনাৰেল কৰি কিনে ব্যৱহাৰ কৰা হৈছে গটিকে এইটো হৈছে এইবিলা হৈছে indefinite pronoun মই কি হ'ব ইয়াত লিখিয়ে দিছো তোমালোকে এটা মনত ৰাখিলে হ'ল এইকিটা indefinite pronoun নৰ কাৰণে ব্যৱহাৰ কৰা হয় relative pronoun A relative pronoun is one which is used to refer noun mentioned previously and also join sentence. Prothomote ullekh thoka noun tok je mention kore aru duta clause or majot je eta join sentence eta join korai die. Hei bilake hoise ki relative pronoun. Example to saba this is the boy whom I know. ইয়াত দুটা সেন্টেন্স আছিল this is the boy I know এই whom to join কৰাই দিছে গটিকে whom to কি হ'ব relative pronoun this is the book that I lost ইয়াতে that to কি কৰিছে join কৰাইছে দুটা সেন্টেন্সৰ মাজত that to join কৰাইছে ওৰে who whom that which whomever whichever এইবিলাকে হৈছে relative pronoun Demonstrative pronoun mane ki saba demonstrative pronoun indicates the object that we try to describe or tell you specific distance of the object কোনো এটা object or specific distance or কথা যদি কয় তেতিয়া demonstrative pronoun or use হয় এজনে this আৰু this এই দুটাই কি ওচৰত থকাটো বুজায় that আৰু those এই দুটাই দূৰত থকাটো বুজায় That is my pen মানে দূৰত থকা বস্তুটোৰ কথা কৈছে this is my pen ওচৰত থকাটোৰ কথা কৈছে গটিকে এই ওচৰত থকা বা দূৰত থকাৰ কথা যদি বুজায় এবিলা pronounৰ ইউজ হয় interrogative pronoun the pronoun that are used for asking question in is known as interrogative pronoun এইবিলাকৰ কিয় ইউজ হয় question ask কৰিবৰ কাৰণে প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয় মানে wh word বিলাক যে আছে সেইবিলাকে হৈছে interrogative pronoun যেনে what who whom where which এইবিলাক হৈছে interrogative pronouns এতিয়া distributive pronoun মানে কি চাবা the pronoun which refers to the person or things one by one are called distributive pronoun কোনো person আৰু বস্তু যদি one by one বুজাবলৈ ব্যৱহাৰ কৰা হয় মানে এটা কৈ তেতিয়া distributive pronoun use হয় they are always singular এই কথাটো মনত ৰাখিবা ই সদায় singular either neither each এইটা হল distributive pronoun each girl can swim example যদি সোৱা each girl can swim মানে হল মানে প্ৰত্যেক গৰাকী ছোৱালীয়ে সাঁতুৰিব জানে
neither of them was late. Neither to negative অৰ্থত ব্যৱহাৰ কৰা হয় মানে সিহঁতৰ কোনো late হোৱা নাছিল এটা কথা মনত ৰাখিবা distributive pronoun ৰ পিছত সদায় verb to singular হয় are হ'ব are নহয় is হ'ব বা was হ'ব কেতিয়াবা এটো sentence correction ত দিয়ে মনত ৰাখিবা এতিয়া আহিছো reciprocal pronouns reciprocal pronoun is used to express a mutual action or relationship mutual action আৰু relationship দেখাবলৈ ই ব্যৱহাৰ কৰা হয় each other আৰু one another টোৱে হল reciprocal pronoun মানে ইজনে সিজনক ঠিক আছে দুয়ো মানে ইজনে সিজনক যদি বুজায় তেতিয়া কি হয় each other হয় চাবা বিটু and ৰিতু love each other বিটু আৰু ৰিতুৱে মানে ইজনে সিজনক ভাল পায় গতিকে ইয়াত কি হৈছে each other হৈছে যদি দুজন মানুহ থাকে তেতিয়া each other হ'ব আৰু যদি দুজনতকৈ বেছি থাকে তেতিয়া one another হ'ব they hated one another মানে সিহঁতে প্ৰত্যেককে মানে ইজনে সিজনক কি কৰিছিল বেয়া পাইছিল ঘৃণ কৰিছিল গতিকে pronounৰ লগত জড়িত কথা এইখিনিয়ে আছিল বুজি পাইছা চাগে নতুন ভিডিও এটাত আৰু এটা নতুন টপিকৰ সৈতে লগ পাম till then take care bye bye Oh, I forgot to say something. Please hit the subscribe button and like and share. Bye bye.